ঐ সাপ্লাই ধাৰাবাহিকৰ অভিনেত্ৰী এতিয়া ৰাজনীতিৰ পথাৰত। অভিনেত্ৰী চিমি বৰ্মন পঞ্চায়ত নিৰ্বাচনৰ বিজেপিৰ জিলা পৰিষদৰ প্ৰাৰ্থী। ঐ সাপ্লাই ধাৰাবাহিকৰ অভিনেত্ৰী কেকৰীৰ চৰিত্ৰৰে সমগ্ৰ অসমবাসীৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা চিমি বৰ্মনে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ সদস্যা হিচাপে প্ৰাৰ্থিত্ব পোৱাত হেলচাবাসীৰ লগতে পশ্চিম বৰক্ষেত্ৰীৰ আটাইকেইখন পঞ্চায়ততে বিজেপি কৰ্মীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। ৰং চেনেলৰ যোগেদি সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক ঐ সাপলাংকাইত কেকৰীৰ চৰিত্ৰত অভিনয় কৰা চিমি বৰ্মনে সৰুৰে পৰা সংগীত নৃত্যৰ জৰিয়তে ৰাইজৰ মাজত থাকি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ দেখিবলৈ পোৱা গৈছিল। জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে জনপ্ৰিয় সংলাপৰ জৰিয়তে হাঁহিৰ খোৰাক যোগোৱা দেখিবলৈ পোৱা গৈছে। তেওঁ বৰক্ষেত্ৰী সমষ্টিৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ সমষ্টিৰ বিজেপিৰ জিলা পৰিষদৰ প্ৰাৰ্থী। নমস্কাৰ, মই চিমি ৰাণী। মই ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ১১ নং পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী। আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে অনাগত দিনবোৰত মই আগবাঢ়ি যাব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু ৰাইজৰ হকে যাতে মই সেৱা আগবঢ়াই যাব পাৰোঁ। আপোনালোকৰ পৰা এইটো আশা। ৰাজনীতিত আপুনি আহিছে, হয়। সৰুৰ পৰা নিচা আছিল নে কি? সৰুৰ পৰা নিচা নাছিলে, যিহেতু আপোনালোকে অৱগত যে মই অভিনয়ৰ দিশত আগবাঢ়ি আছোঁ। কিন্তু এনেকুৱা নহয় যে মই পটককৈ অভিনয়ৰ পৰা ৰাজনৈতিক দিশত পুতুককৈ ঢাপলি মেলিছোঁ, এনেকুৱা নহয়। মই ৰাজনৈতিক পৰিৱেশ এটা আৰু সাংস্কৃতিক পৰিৱেশ এটা সম্পূৰ্ণ মই ঘৰৰ পৰাই আগৰ পৰাই পাই আহিছোঁ, যেতিয়াৰ পৰা জনা বুজা হৈছোঁ। আৰু সেনেকৈয়ে আৰু যিহেতু আমাৰ এতিয়া বৰ্তমান শক্তিশালী বিজেপি চৰকাৰ, আৰু চৰকাৰখনে যিখিনি ৰাইজৰ হকে উন্নতিৰ হকে কাম কৰি আহিছে, তাত আমি বহুত আপ্লুত হৈছোঁ। মই নিজে দেখি আহিছোঁ বহুতখিনি ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছে। আৰু তেনেকৈয়ে মানে মোৰো হেঁপাহ ৰাইজৰ হকে অকণমান কাম কৰোঁ। তো সেনেকৈ মই ওলাই আহিছোঁ আৰু তেনেকৈ মোৰ মানে ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতি অকণমান আপ্লুত হৈছোঁ। অভিনয়ৰ পৰা ৰাজনীতিলৈকে আহিলে, গতিকে আপুনি সমান্তৰালভাৱে দুয়োটা বস্তু আগুৱাই দিব পাৰিবনে? নিশ্চয় পাৰিম, কিন্তু ৰাইজেই ৰজা। যদি মই অনাগত দিনবোৰত, এতিয়া নকওঁ, অনাগত দিনবোৰত যদি মই আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে ৰাইজখন মোৰ সদায় আগত। গতিকে ৰাইজৰ হকে মই সদায় প্ৰস্তুত থাকিম আৰু সদায় ৰাইজৰ কাম কৰিম। তাৰ পিছতহে মই অভিনয়ৰ দিশত যাম, কিন্তু অন্তৰত মোৰ অভিনয়ৰ প্ৰতি সেই নিচা শ্ৰদ্ধা থাকিবই। আপোনাৰ অভিনয়ে সমগ্ৰ অসমৰ বাসীৰ পৰা মৰম লৈ হয়, হয়। সেনেকুৱা এটা যদি সংলাপ শুনিব পাৰোঁ। হয়, আৰু চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ মই খুব সাধাৰণ ঘৰৰ ছোৱালী। আৰু ইতিমধ্যে হয়তো আপোনালোকে ফেচবুকৰ জৰিয়তে গমেই পাইছে, মোৰ এবছৰ হ'ল মা ঢুকুৱা, মোৰ দেউতাও নাই। তথাপি যেতিয়া মই আপোনালোকৰ মাজলৈ ওলাই যাওঁ, যেতিয়া আপোনালোকে কয় যে কেকৰী তোমাৰ অভিনয় খুব ভাল লাগে আৰু আগবাঢ়ি যোৱা, তেতিয়া মনত সাহস পাওঁ আৰু যিখিনি মনৰ দুখ বেদনা আছে নাইকিয়া হোৱা যেন লাগে। আৰু আপোনালোকৰ কৃপাত আৰু এটা নতুন প্ৰচেষ্টাৰ ফালে আগবাঢ়িছোঁ। আশীৰ্বাদ সেনেদৰে সেই কেকৰী হিচাপে মৰম দি যাব। অভিনয় বুলি ক'লে মই এতিয়া বৰ্তমান চলি থকা মোৰ এটা ভাল লগা সংলাপ কৈছোঁ, যিহেতু কেকৰী হিচাপে বেটাৰী ৰিক্সাৰ চালক হৈ এটা সংলাপ দিছিলে, সেইটোকে কৈছোঁ বাৰু। মা কসম হায়দ্ৰাবাদ কা চাৰমিনাৰ, সাথ মে কুতুব মিনাৰ, জিন্দগী একেবাৰে জাহান্নুম হৈ গৈছি ৰে। ঐ, মোৰ গাড়ীত উঠবা লাগলি উঠলি 20, নামলি 40, লেডিজ ফাৰ্ষ্ট। এই যোনী আহা কাষ্টমাৰ, লেডিজ ফাৰ্ষ্ট কেকৰীৰ গাড়ীত উঠলি কিন্তু 20 টকা উঠলি আৰু নামলি 40 টকা দিবা লাগব। হাপাৰ লগত জনপ্ৰিয় সংলাপ এটা আপোনাৰ ভাইৰেল হৈ আছিল। হয়, হয়, হাপাৰ লগত আছে, বহুতখিনিয়ে সংলাপ আছে। তাৰ ভিতৰত মোৰ মনত থকাটো দিছোঁ। এই আপা, তই এনেকৈ মোৰ পিছে পিছে ভেনা মাখি পৰান দিছে ঘেন কিয় পঢ়ি থাকাই? তোক মই আগতে কোনাই ভাল নাপাওঁ বুলি। এই তই মোক কি পানীলাও ৰাঙালাওৰ আগ বুলি ভাবছা নেকি, যে জিংকে ইচ্ছা সিংকে ঘূৰি দিবি? এই এখান কি দেখছা, এখান 7 কেজি ওজনৰ হাত, তোক মই এক ঘুচা মাৰিম, তোৰ আমৰা গুটিহাৰ চকু দুটা খক্কা মাৰি বাহিৰ কৰি দিম। ধন্যবাদ।